Market Minds'লৈ সকলোকে আকৌ স্বাগতম জনাইছো। আজি যেটো আমি টপিক ডিসকাস কৰিম হেতু হল bullish gamma blast। ইয়াৰ পিছত আমি bearish gamma blast টো ডিসকাস কৰিম, কিন্তু আজি bullish gamma blast। প্ৰথমে আমি জানি লওঁ gamma টো কি বস্তু হয়। তো gamma টো বুজাব গলে সমুভাৱে বুজাব গলে বা সাধাৰণভাৱে বুজাব গলে যেতিয়া আপোনাৰ কোনো স্ক্ৰিপ্ট বা আন্ডাৰলাইং ষ্টকত এটকা বাঢ়ে সেই এটকা বাঢ়োতে ডেল্টা কিমান মুভমেন্ট কৰিব হেতু গামাই মেজাৰ কৰি দিয়ে। আৰু গামা ভ্যালুটো 0 ৰ পৰা ইনফিনিট যাব পাৰে থিওৰিটিক্যালি, কিন্তু না যায় ইনফিনিট যাব পাৰে থিওৰিটিক্যালি। এতিয়া আমাৰ সন্মুখত দুখন এক্সপায়াৰি চাৰ্ট আছে। এখন হল 19 জুন যেটো ৰিসেন্ট, আৰু এখন হল 31 জুলাই এক্সপায়াৰি চাৰ্ট যেটো অকমান দূৰত আছে। এতিয়া যদি আমি মন কৰো তাৰ 25000 যেটো স্ট্ৰাইক আছে তাৰ যেটো গামা আছে 0.016, আৰু তলত যেতিয়া আমি 31 জুলাই এক্সপায়াৰিলে যাওঁ 25000 স্ট্ৰাইকৰ যেটো গামা আছে 0.03 হৈ আছে। এতিয়া আমি ইয়াৰ পৰা আমি কি গম পাওঁ যে ওচৰৰ এক্সপায়াৰি মানে ৰিসেন্ট এক্সপায়াৰি যিবিলাক গামা থাকে এইবিলাক হাই হৈ থাকে, আৰু দূৰৰ এক্সপায়াৰি 31 জুলাই এক্সপায়াৰি যি দূৰৰ এক্সপায়াৰি যিবিলাক গামা থাকে এইবিলাক লো হৈ থাকে। এটো কিয় হয়? কাৰণ ওচৰৰ এক্সপায়াৰি সময়ত যিকোনো ঘটনা ঘটিব পাৰে, ডেল্টাই যিকোনো ব্যৱহাৰ কৰি দিব পাৰে, ইফালৰ পৰা ইফাল হৈ যাব পাৰে, আৰু সেই কাৰণে কি হয় গামা বিলাক বিৰাট হাই হৈ থাকে। আৰু সেই হাই গামা যেতিয়া পিক পাই যায়, কেতিয়াবা এটো হয়, কেতিয়াবা এটো ঘটনা ঘটে, এই হাই গামা যেতিয়া পিক পাই যায় নিগেটিভলৈ ফ্লিপ হৈ যায়। নিগেটিভ যেতিয়া ফ্লিপ হৈ যায় তেতিয়া ইফালৰ পৰা ইফাল হৈ যাব পাৰে, হাই একদম সাংঘাতিক বুলিশ ৰেলী হ'ব পাৰে আৰু সাংঘাতিক বিয়াৰিশ ৰেলী হ'ব পাৰে। এই যে ফ্লিপ হৈ নিগেটিভ হৈ যায় গামাটো, ইয়াকে আমি গামা ব্লাষ্ট বুলি কওঁ। আমি আৰু আগবঢ়াৰ আগতে সেবিয়ে এপইন্ট কৰা এটা এন্টিটি বিষয়ে অলপ জানি লওঁ। সেই এন্টিটিখিনি আমি মাৰ্কেট মেকাৰ্স বুলি কওঁ। ইয়াত আপুনি দেখিব পাৰে এই এন্টিটি কোন হয়। ইনষ্টিটিউশন ব্ৰোকাৰ্স আছে, প্ৰপাৰ্টি ট্ৰেডিং ফাৰ্মছ আছে, বেংক সাবসিডিয়াৰিজ আছে, এক্সচেঞ্জ এপইন্টেড আছে, যেনেকৈ আমাৰ কোটেক সিকিউৰিটি আছে, মৰ্গান ষ্টেনলি আছে। এই এন্টিটি বিলাক কোনে এপইন্ট কৰে? সেবিয়ে এপইন্ট কৰে। এওঁলোকক আমি মাৰ্কেট মেকাৰ্স বুলি কওঁ। এওঁলোক কিয় ইম্পৰ্টেন্ট হয় এই ফিউচাৰ্স এণ্ড অপশনছ মাৰ্কেটত? এই মাৰ্কেট মেকাৰ্সখিনিয়ে লিকুইডিটি প্ৰভাইড কৰে, আৰু সেই লিকুইডিটি যিখিনি প্ৰভাইড কৰে সেইকাৰণে প্ৰাইস ষ্টেবিলিটি আহে। এই মাৰ্কেট মেকাৰ্সখিনি নাথাকিলে প্ৰাইস ষ্টেবিলিটি আমি নাপালোহেঁতেন। আৰু তেওঁলোকে কিছুমান সেট নিয়মত কাম কৰে, তেওঁলোকৰ নিয়ম কিছুমান এলট কৰা আছে, সেই সেট নিয়মত কাম কৰে। আৰু কেতিয়াবা আমি দেখো মাৰ্কেটত কেতিয়াবা 100-200 পইণ্ট ভায়োলেন্ট সুইংও আহে, তেতিয়া কি হয় এই মাৰ্কেট মেকাৰ্সখিনি ৰিবেলেন্সিং কৰে। সো এই মাৰ্কেট মেকাৰ্সখিনি বিৰাট ইম্পৰ্টেন্ট হয় ফিউচাৰ্স এণ্ড অপশনছ মাৰ্কেটৰ কাৰণে। তো উইদাউট দেম ফিউচাৰ্স এণ্ড অপশন মাৰ্কেট won't exist। সো এটা গামা ব্লাষ্টনো কেনেকৈ হয়? আমি কিবা আগজাননী পাব পাৰো নেকি? সো আমি ট্ৰেডাৰ্সখিনিয়ে কিবা এটা আগজাননী গামা ব্লাষ্ট হোৱাৰ আগে কিবা আগজাননী এটা পাব পাৰো নেকি? সো সেইখিনিকে আমি অলপ আজি এক্সামিন কৰোঁ। সো আমি কি চাব লাগে গামা ব্লাষ্ট হোৱাৰ আগে? প্ৰথম বস্তু যেটো আমি চাব লাগে যে OTMs কলছ বিলাকত হাই ওপেন ইন্টাৰেষ্ট হৈছে নেকি? যেনেকৈ ধৰক এতিয়া কাৰেন্ট মাৰ্কেট প্ৰাইস যদি 24700 হৈ আছে, যি OTM কলছ বিলাক যেনেকৈ 24900, 25000, 25100 এইবিলাক কলছত হাই ওপেন ইন্টাৰেষ্ট বিল্ড আপ হৈছে নেকি? বহুত কল ৰাইটাৰ্স আহিছে নেকি? হেতু প্ৰথম কথা আমি চাব লাগে। এক্সেসিভ কল বিল্ড আপ হৈছে নেকি? হেতু প্ৰথম কথা আমি চাব লাগে। আৰু PCR টো will start from very low level. Put call ratio তলৰ পৰা আৰম্ভ হ'ব 0.70 আৰু লোৱাৰ 0.80 লোৱাৰ। মই নাম্বাৰটো ইয়াত দিয়া নাই, কিন্তু একদম লো পৰা আৰম্ভ হ'ব। PCR will start from very low point. সেই দুটা কথা প্ৰথমতে আপুনি মন কৰিব লাগিব। সো এই যে আমি ডিসকাস কৰিলো হাই ওপেন ইন্টাৰেষ্ট যি বিল্ড আপ কৰে মাৰ্কেট মেকাৰ্সে আউট অফ দ্য মানি কলছ বিলাকক, তাকে আমি শৰ্ট গামা পজিশনিং বুলি কোৱা যায়। তো এইটো শৰ্ট গামা পজিশনিং বুলি কিয় কওঁ? কিয়কি সিহঁতৰ এই থিটা ডিকে পৰা যেটো অপশনৰ প্ৰাইসৰ যেটো ডিকে হয়, প্ৰাইস ডিকে তাৰ পৰা বেনিফিট লোৱা তাহাঁতৰ উদ্দেশ্য। সো কিন্তু এই উদ্দেশ্যটো এতিয়া চেঞ্জ হোৱা পসিবিলিটি হৈ আহিছে। কেনেকৈ হৈ আহিছে এইখিনি আমি ডিসকাস কৰোঁ। প্ৰথম আপুনি দেখিব যে আপুনি আইভি বিলাক কলৰ আইভি বিলাক বঢ়া আৰম্ভ কৰিছে। অলপকৈ কলৰ আইভি বিলাক বঢ়া আৰম্ভ কৰিছে। যেনেকৈ ধৰক কলৰ আইভি বিলাক 12 আছিলে, 12 পৰা 15 হ'ল,
13 হ'ল 14 হ'ল এনেকৈ আই ভিবিলাক বঢ়া আৰম্ভ কৰিছে তো কলৰ আই ভি বঢ়াৰ লগে লগে এটা সৰু মোমেণ্টাম ক্ৰিয়েট হ'ল সৰু মোমেণ্টামটোৱে ফাৰ্ষ্ট কি ৰেজিষ্টেঞ্চ এটা ব্ৰেক কৰি দিলে আপোনালোকে জানে ৰেজিষ্টেঞ্চ কি বস্তু তো আপোনালোকে এটা ৰেজিষ্টেঞ্চ বনাই থৈছে মাৰ্কেটৰ সেই ৰেজিষ্টেঞ্চটো ফাৰ্ষ্ট কি ৰেজিষ্টেঞ্চ সিহঁতে প্ৰাইচে ব্ৰেক কৰি দিলে এতিয়া ব্ৰেক কৰাৰ লগে লগে কি হ'ল এই ডেল্টাবিলাক বঢ়া আৰম্ভ হ'ব আৰু সেইটো সেইদিনাখন অকণমান বেলেগ ধৰণে বাঢ়িব যিদিনাখন গামা ব্লাষ্ট হ'ব ডেল্টাবিলাক যেতিয়া ইণ্ডামানি ডেল্টাবিলাক যদি ধৰক ক'ৰবাত 0.60 আছিলে পটককৈ 0.75 হৈ গ'ল এডদামানি ডেল্টাবিলাক 0.50 আছিলে 0.58 হৈ গ'ল আৰু আউট অফ দ্য মানি ডেল্টাবিলাক যিবিলাক 0.30 আছিলে 0.545 হৈ গ'ল এই যেতিয়া এই ডেল্টাবিলাক ৰেপিডলি বঢ়া আৰম্ভ কৰিলে ইহঁতে এতিয়া মাৰ্কেট মেকাৰ্ছবিলাকে কি কৰিব ইহঁতে ফিউচাৰ বাই কৰা আৰম্ভ কৰি দিব ফিউচাৰ বাই কৰা কিন্তু হেজ কৰিবলৈ বাই কৰিব কাৰণ অলৰেডি সিহঁতৰ কল যিবিলাক চেল কৰি তাত লছ কৰা আৰম্ভ কৰিছে চ' সেইকাৰণে সিহঁতে ফিউচাৰ বাই কৰা আৰম্ভ কৰি দিব আৰু তেতিয়া তাৰপিছত কি কৰিব আমাৰ নিচিনা ৰিটেইল বায়াৰখিনি বা আৰু ইনষ্টিটিউশ্যন যিখিনি ট্ৰেডাৰ আছে সিহঁতে মোৰ এণ্ড মোৰ কল বাই কৰিব আৰু কল বাই কৰি প্ৰাইচটো আৰু পুছ আপ কৰা আৰম্ভ কৰি দিব আৰু তেতিয়া আৰু হেজিং হ'ব আৰু ওপৰলৈ যাব আৰু স্কুইজ হোৱা আৰম্ভ কৰিব এতিয়া তাৰপিছত আপোনাৰ কি হ'ব দেখিব যে তেতিয়া এই ATM কলছবিলাক যিবিলাক আছে সৰু প্ৰাইচ মুভমেণ্টতে ডাঙৰ ডেল্টা এডজাষ্টমেণ্ট হয় আৰু OTM কলছতো গামাবিলাক বঢ়া আৰম্ভ কৰে গামাবিলাক স্পাইক কৰা আৰম্ভ কৰে যিটো নৰ্মেলি দেখা নাযায় এই নাৰ্ভাছনেছ আৰম্ভ হৈ গ'ল তাৰমানে উল্টা নাৰ্ভাছনেছ আৰম্ভ হৈ গ'ল যিটো প্লেন কৰিছিলে মাৰ্কেট মেকাৰ্ছৰ তাৰ উল্টা আৰম্ভ হৈ গ'ল চ' তাৰপিছতো PCRটো একদম এগ্ৰেছিভলি ওপৰলৈ যোৱা আৰম্ভ কৰে এতিয়া আমি নেক্সট টেবুলখনতে দেখিম ঘটনাটো কি ঘটিছে আপুনি চাব পাৰে 25,000 ATMত এট দ্য মানি ATMত আমি অনুমান কৰি গৈছোঁ যে 25,000টো ATM হয় আৰু তাত আপুনি দেখিছে যে আমাৰ গামাটো অলমষ্ট নিগেটিভ হৈ গ'ল তাৰ মানে কি তোমাৰ হেজিং মানে সাংঘাতিক হেজিং হৈ গৈছে পিক পাই গৈছে গামা ফ্লিপ হৈ নিগেটিভ হৈ গৈছে আৰু ছেকেণ্ডলি আপুনি দেখিছে 24,900টো গামাত নিগেটিভ হৈ গৈছে তাতো সাংঘাতিক হেজিং হৈছে আৰু ওপৰত আপুনি দেখিছে 25,100 প্লাছ 0.009 গামা হৈ আছে এই গামাটো ফ্লিপ হৈ নিগেটিভ হোৱা চান্স আছে তাতো মাইল হেজিং হৈ আছে সেইটো যদি নিগেটিভ হৈ যায় তেতিয়া 25,200লৈ গুচি যাব চ' এনেকেই গামা ব্লাষ্ট আৰম্ভ হয় আমি জাষ্ট অকণমান অবজাৰ্ভ কৰিলে হ'ল ডেল্টা কি হৈছে IV কি হৈছে ক'ত গামাত কি হৈছে এই গোটেইটো যদি আমি অকণমান দেৰি অবজাৰ্ভ কৰোঁ উইদিন এ ট্ৰেডিং ডে আমি গামা ব্লাষ্ট এটা অনুমান কৰিব পৰা যাব যিসকল ভিউৱাৰে মোৰ ভিডিঅ'টো সম্পূৰ্ণ শুনিছে তেওঁলোকক অশেষ ধন্যবাদ আৰু তাৰ লগতে মই এইটো ক'ব বিচাৰিছোঁ যে এই ভিডিঅ'টো খালি এডুকেশ্যন পাৰপজৰ কাৰণে আৰু আপোনালোকে এই ভিডিঅ'ৰ শিকোৱা মতে যদি কিবা মাৰ্কেটত ট্ৰেড লয় তাৰ আগতে আপুনি নিজৰ ফাইনেন্সিয়েল এডভাইজাৰৰ লগত কনচাল্ট কৰি ল'ব কনচাল্ট নকৰাকৈ ট্ৰেড নকৰিব আৰু তলত মোৰ হোৱাটছআপ নম্বৰটো আছে কল কৰা নম্বৰটো আছে তলৰ নম্বৰটোত আপোনালোকে কল কৰি মোক প্ৰশ্ন সুধিব পাৰে আৰু মোৰ এটা পাৰ্চনেল ইণ্ট্ৰাডে ছেটআপ আছে সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তলৰ নম্বৰটোত কল কৰিব পাৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব মাই চেনেল ধন্যবাদ